আহিছে ইয়াৰে দেশী মুছলমানে সাংসদ হ'ব পৰা নাই, ইয়াৰে ভাটিয়া মুছলমানে সাংসদ হ'ব পৰা নাই, সিলেটৰ পৰা আহি পেলাই হোজাইৰ পৰা আহি পেলাই ইয়াতে সাংসদ হৈ আমাৰ এই অঞ্চলৰ মানুহৰ ৰাজনৈতিক ক্ষমতা কাঢ়ি লৈ গৈছে ভোটৰ দিনে। গতিকে আগন্তুক দিনত সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে হওক সকলোৱে একত্ৰিত হৈ আগন্তুক দিনত আমি ধুবুৰী লোকসভাটো আমি জিকাৰ এটা সিদ্ধান্ত লৈছোঁ, সংকল্প লৈছোঁ। আৰু আজি এই মঞ্চৰ পৰাই মই ঘোষণা কৰিছোঁ, কাৰণ আমি যি কথা কওঁ 3 বছৰ আগতে BTCৰ কথা কৈছিলোঁ, 3 বছৰ আগতে ওদালগুৰিৰ পৰা কৈছিলোঁ যে BTC অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ হয় নেতৃত্বত বা সহযোগত চৰকাৰ হ'ব বুলি কৈছিলোঁ। আৰু অনুৰূপভাৱে আমি সংগঠন কৰি আজি আমি UPPL আৰু BJP আজি ভাৰতীয় জনতা পাৰ্টি। গতিকে আজিও ঘোষণা কৰিলোঁ 3টা বছৰ আছে লোকসভাৰ কাৰণে। অহাবাৰ লোকসভাত এই অঞ্চলৰ পৰা হয় এজন ভাটিয়া বা দেশী মানুহক আমি সাংসদ পাতিম আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ পৰা কাম কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমাৰ এই অঞ্চলৰ ভাটিয়া মানুহ নাই নেকি, দেশী মানুহ নাই নেকি? তেওঁলোকে পানী জেগা ফুটা কৰি পেলাই ইমান দিন থগোৱা দিন গ'ল। এতিয়া UDF আৰু এতিয়া সেই UDF আৰু কংগ্ৰেছে একত্ৰিত হৈছে, এক লগ হৈছে। আমাৰ ক্ষতি কি হ'ব? আমাৰ ক্ষতি একো নহয়, বৰঞ্চ আমাৰ অশোক সিংহী ডাঙৰীয়াই যোৱাবাৰ ইছলাম ধৰ্মৰ ভোট পাইছিলে 15,000 নে 10,000, 9,000 পাইছিলে। মই আজি এই মঞ্চৰ পৰাই ঘোষণা কৰিছোঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মঞ্চ ইয়াৰ পৰা প্ৰত্যাহ্বান জনাম। কাৰণ এই অঞ্চলৰ মানুহে বুজি উঠিছে, এতিয়া আজি এই অঞ্চলৰ মানুহে বুজি উঠিছে ধৰ্মৰ নামত, পানী ধৰা ফুকাৰ নামত ভোটৰ দিনে যি কাম কৰি আছে আমাৰ শিক্ষিত মুছলমান ডেকা ছোৱালীসকলে বুজি উঠিছে যে তেওঁলোকে ৰাজনৈতিক আগ্ৰাসন কৰিছে। আজি দুৰ্ভাগ্যজনকভাৱে যদিও আজি গণতন্ত্ৰত লিখা আছে, সংবিধানত লিখা আছে যে অসমৰ বা ভাৰতবৰ্ষৰ যিকোনো মানুহে যিকোনো ঠাইত নিৰ্বাচন খেলিব পাৰে, কিন্তু আজি দেখিছোঁ এই স্বাধীনতাৰ পিছৰ পৰা ধুবুৰী লোকসভা সমষ্টিত স্বাধীনতাৰ পিছৰ পৰা আমাৰ এই অঞ্চলৰ ধুবুৰী বা গোৱালপাৰা অঞ্চলৰ হয় দেশী মানুহ বা ভাটিয়া মানুহে ইমান দিনে সাংসদ হৈ আহিছে।